আপোনাৰ শৰীৰটো বাৰু অনবৰতেই দুৰ্বল লাগি থাকে নেকি? বহাৰ পৰা উঠোতে আঁঠু দুটাত বাৰু প্ৰচণ্ড বিষ হয় নেকি? খোজ কাঢ়িবলৈ ল'লেই গাঁঠিৰ বিষত আপুনি জৰ্জৰিত হৈ পৰে নেকি? মাংসপেশীৰ বিষ হয় নেকি আপোনাৰ? কঁকালৰ বিষ, গলধনৰ বিষ, ভৰিৰ তলুৱাৰ বিষ, তলুৱাৰ জ্বলন পোৰণ, এই সমস্যাত বাৰু আপুনি জৰ্জৰিত হৈ আছে নেকি? মই যদি আপোনাক কওঁ এই সমস্যাত জৰ্জৰিত হৈ থকা সকলে মাত্ৰ এটা বস্তু ৰাতি শোৱাৰ পূৰ্বে খাই দিলে সকলো বিষৰ পৰা আপুনি পৰিত্ৰাণ পোৱাই নহয়, আপোনাৰ আয়ুস বাঢ়িব আৰু আপুনি এনেকুৱা এক শক্তি লাভ কৰিব যিটো সাংঘাতিক চমৎকাৰী। আপোনাৰ বিশ্বাস নহ'ব পাৰে, কিন্তু মই আজি আপোনাক কৈছোঁ 3 সপ্তাহ মানে 21 দিন আপুনি যদি মই আপোনাক কোৱা এটা উপায় আপুনি কৰি চায়, তাৰপিছত আপুনি যদি তাৰ পৰা ফল নাপায় তেন্তে আপুনি এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি মোক জনাব পাৰিব। কিন্তু প্ৰথম আপুনি নিৰন্তৰভাৱে 21 দিন বা এমাহ এই উপায়টো কৰিব লাগিব। ঘৰত যদি কোনোবা বিষত আক্ৰান্ত হৈ আছে, কাৰোবাৰ যদি ভৰিৰ তলুৱাৰ পুৰণি হৈছে, কোনোবাজনৰ যদি গাঁঠিৰ বিষ হৈছে, মাংসপেশীৰ বিষ হৈছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আজি বহুত বেছি গুৰুত্বপূৰ্ণ। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আজি মই সঁচাকৈয়ে আপোনাক এটা চমৎকাৰী উপায়ৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এটা এনেকুৱা বস্তুৰ বিষয়ে ক'ম যিটো আপোনাৰ ঘৰতে আছে, কিন্তু আপুনি সেই বস্তুটো যা যোগাৰ কৰি ৰাতি শোৱাৰ পূৰ্বে যদি সঠিক পদ্ধতিৰে খাব পাৰে তেন্তে আপোনাৰ যিমানবোৰ বিষ আছে সকলোবোৰৰ পৰা আপুনি মুক্তি লাভ কৰিব। এই যে শৰীৰটো অনবৰতেই দুৰ্বল লাগি থাকে, এই সকলো সমস্যা দূৰ হ'ব। আপোনাৰ চাগে নিশ্চয় এই কথা ধেমালি যেন লাগিছে, কিন্তু মই ধেমালি কৰা নাই, কাৰণ মই আজি যিটো বস্তুৰ বিষয়ে আপোনাক ক'ম এই বিশেষ বস্তুটোৱে আপোনাৰ বডিৰ ব্লাড চাৰ্কুলেশ্যন যথেষ্ট ইম্প্ৰুভ কৰিব। আপোনাৰ শৰীৰৰ নাৰ্ভবোৰক এনেকুৱা এক শক্তি প্ৰদান কৰিব যাৰ দ্বাৰা আপোনাৰ যে গাঁঠিৰ বিষ হৈ আছে, মাংসপেশীৰ বিষ হৈ আছে, এই সকলোবোৰৰ পৰা আপোনাক উপশম দিব। আৰু সকলোতকৈ ডাঙৰ কথাটো কি জানে? মই যিকেইটা বস্তু আপোনাক খাবলৈ আজি ক'ম সেই গোটেইকেইটা বস্তু আপোনাৰ পাকঘৰতেই আছে। তেন্তে আপুনি এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। পুনৰবাৰ কৈছোঁ, যিজনে প্ৰতিদিনে গাঁঠিৰ বিষত আক্ৰান্ত, যিজন মাংসপেশীৰ বিষত আক্ৰান্ত হৈ আছে, যাৰ আঁঠু দুটা অনবৰতেই বিষাই থাকে, যি নিজকে বহুত বেছি দুৰ্বল অনুভৱ কৰে, অকণমান কাম কৰিলেই যাৰ ভাগৰ লাগে, গোটেই দিনটো যিজনে চেষ্টা কৰিও ভালকৈ পাৰ কৰিব নোৱাৰে, বিভিন্ন ধৰণৰ অশান্তি বডিটোত হৈ থাকে, যাৰ কাৰণে বহুত ঔষধ ল'বলগীয়া হৈছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। বহু চিকিৎসা কৰিও এই সমস্যাত আক্ৰান্ত ৰোগীসকলে যদি এক ছাষ্টেইনেবল ৰিজাল্ট লাভ কৰা নাই তেন্তে আজিৰ এই পদ্ধতিটো আপুনি শুনি লওক। এনেকুৱা 3টা বিশেষ বস্তুৰ বিষয়ে ক'ম যি 3টা আপুনি ৰাতি শোৱাৰ পূৰ্বে সেৱন কৰিলে এই সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব। আৰু আপোনাক এটা চমৎকাৰী উপায়ো মই লগতে শিকাই দিম, যিটো উপায়ৰ দ্বাৰা আপুনি বহুত বেছি ভাল ৰিজাল্ট লাভ কৰিব। সত্য কথা যদি কোৱা যায়, আজিকালি 10জন মানুহৰ 8জন মানে বিষত আক্ৰান্ত। কাৰোবাৰ যদি আঁঠুৰ বিষ, কাৰোবাৰ গাঁঠিৰ বিষ, কাৰোবাৰ হাত ভৰি আদিৰ বিষ, ভৰিৰ তলুৱাৰ পুৰণি, কোনোবাই আকৌ ৰাতি শোৱাৰ সময়ত ভৰিৰ তলুৱা বা ভৰিৰ পতাখন জিনজিনায়, আৰু কোনোবাজনৰ আকৌ ইমানেই বেছি জইণ্ট পেইন হয় ৰাতিপুৱা শুই উঠিবই নোৱাৰে, ভৰিখন মাটিত পেলাবই নোৱাৰে বিষৰ কোবত। কেৱল সিমানেই নহয়, অকণমান কাম কৰিলে আজিকালি মানুহ ভাগৰুৱা হৈ পৰে, মানুহ দুৰ্বল হৈ পৰিছে, কেতিয়াবা মূৰ পৰ্যন্ত ঘূৰাই আৰু মূৰ ঘূৰাই কেতিয়াবা মানুহ পৰিও যায়। এনেকুৱা লক্ষণবোৰে দেখা দিলে আকৌ আপোনাৰ শৰীৰত ব্লকেজো আহিব পাৰে, মানে নাৰ্ভৰ ব্লকেজৰ কথা কৈছোঁ। কিন্তু আপুনি জানি আচৰিত হ'ব, আপোনাৰ এই সকলোবোৰ সমস্যা, আনকি নাৰ্ভৰ ব্লকেজৰ সমস্যালৈকে সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে নোহোৱা কৰি দিব পাৰি। কোনো ধৰণৰ টকা পইচা আপুনি খৰচ নকৰিলেও হৈ যাব। কোনো ধৰণৰ আপোনাৰ এই ক্ষেত্ৰত ছাইড এফেক্টটো নাই। আহক অলপো পলম নকৰি আপোনাক খুব সাধাৰণভাৱে ঘৰতেই আপুনি কৰিব পৰা এটা সহজ উপায় এই ভিডিঅ'টোত জনাই দিওঁ। সৰ্বপ্ৰথমে আপুনি জানি ল'ব লাগিব আপোনাৰ নাৰ্ভৰ ব্লকেজ কিয় হয়। ব্লকেজৰ বিভিন্ন ধৰণৰ কাৰণ আপোনাৰ থাকিব পাৰে। সকলোতকৈ ডাঙৰ কাৰণটো হৈছে ডায়েবেটিছ। হয়, ব্লাড ছুগাৰ শৰীৰত বেছি হ'লেই ব্লকেজৰ আশংকা থাকে আৰু নাৰ্ভবোৰ লাহে লাহে দুৰ্বল হৈ পৰে, যাক আমি ডায়েবেটিক নিউৰোপেথি বুলি কওঁ। আৰু দ্বিতীয়টো কাৰণ হৈছে হাই ব্লাড প্ৰেছাৰ। তৃতীয়টো কাৰণ হৈছে হাই কলেষ্টৰেল বা বডিত এক্সট্ৰা ফেটছ
জমা হোৱাৰ কাৰণে হয় আৰু চতুৰ্থতে ইনফেকশ্যন পঞ্চমত হৰম'নেল ইনবেলেন্সৰ কাৰণে হয় আৰু ষষ্ঠত কিডনী বা লিভাৰৰ টক্সিছ এই সকলোবোৰ মিলিয়ে আপোনাৰ শৰীৰৰ নাৰ্ভবোৰ দুৰ্বল হয় আৰু যাৰ কাৰণে আপুনি বিষৰ সন্মুখীন হ'বলগীয়া হয় বিষ হয় গাঁঠিৰ বিষ ভাগৰুৱা ভাৱ বডিত আপোনাৰ উইকনেছ ফিল হয় কিন্তু আপোনাৰ বাবে আটাইতকৈ ভাল খবৰটো হৈছে এই সমস্যাবোৰৰ সৈতে যুঁজিবলৈ এটা খুব সুন্দৰ প্ৰাকৃতিক উপায় আছে যিটো উপায়ৰ বাবে তিনিটা বস্তুৰ প্ৰয়োজন হ'ব আৰু তিনিওটা বস্তু আপোনাৰ পাকঘৰতেই পোৱা যাব মই আপোনাক আজি খুব সহজ সৰলভাৱে সেই উপায়টো এই ভিডিঅ'টোতে শিকাই দিম সৰ্বপ্ৰথমে আপুনি এটা ষ্টিলৰ বাচন ল'ব সেই ষ্টিলৰ বাচনটোত 1 গিলাচ আপুনি পানী দিব সেই ষ্টিলৰ বাচনটো আপুনি গেছ ষ্টভত উঠাই দিব মানে জুইত উঠাই দিব পানীখিনি উতলিবলৈ আপুনি এৰি দিয়ক যেতিয়া পানীখিনি উতলিব তাত আপুনি প্ৰথমে এটুকুৰা ডালচেনি পেলাই দিয়ক ডালচেনিৰ সৰু টুকুৰা এটা পেলাই দিয়ক তাৰ পিছত আপুনি এটা ডাঙৰ ইলাচি আপুনি পেলাই দিয়ক ডাঙৰ ইলাচিটো যাক আমি ক'লা ইলাচি বুলিও কওঁ আৰু শেষত আপুনি দুটা লং সেই পানীখিনিত দিয়ক সেই পানীখিনি আপুনি উতলাওক 3 মিনিটমান ধৰি সেই পানীখিনি উতলিবলৈ দিব যাতে সেই যে বস্তুকেইবিধ দিলে ডালচেনি লং আৰু সেই ডাঙৰ ইলাচি তাত থকা ৰসটো যাতে পানীখিনিৰ সৈতে মিহলি হয় তাৰ পিছত আপুনি গেছটো বন্ধ কৰি নৰ্মেল টেম্পাৰেচাৰত ঠাণ্ডা হ'বলৈ এৰি দিয়ক যদি আপুনি তেনেকৈ খোৱাত আপোনাৰ অসুবিধা হয় অকণমান যদি আপোনাক মিঠাৰ প্ৰয়োজন হয় তেন্তে আপুনি সামান্য পৰিমাণৰ গুড় তাত দি ল'ব পাৰে নহ'লে 1 চামুচ আপুনি মৌ দিব পাৰে আৰু যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে গুড় আৰু মৌ একেবাৰে নিদিব সেইখিনি সেৱন কৰাৰ আটাইতকৈ উত্তম সময় কোনখিনি জানে ৰাতি আপুনি ডিনাৰ কৰাৰ পিছত মানে ৰাতি খাদ্য গ্ৰহণৰ আধা ঘণ্টা পিছত আপুনি সেইখিনি সেৱন কৰিব এগিলাচ আপুনি যদি প্ৰতিদিনে 3 সপ্তাহ ধৰি নিয়মিতভাৱে গ্ৰহণ কৰে তেন্তে আপুনি নিজেই আপোনাৰ শৰীৰত চমৎকাৰী পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আপোনাৰ বডিত এক অদ্ভুত এনাৰ্জি আহিব আপুনি শক্তি পাব গাঁঠিৰ যি বিষ হৈ আছে সেই বিষবোৰ লাহে লাহে কমি আহিব উপশম পাব আপুনি নিজেই এক আৰাম অনুভৱ কৰিব যদি আপোনাৰ শৰীৰৰ নাৰ্ভত মানে ব্লকেজ হোৱাৰ আশংকা আছিলে সেই আশংকা নোহোৱা হ'ব ব্লকেজ থাকিলে বহু ক্ষেত্ৰত সেই ব্লকেজো খুলি যায় বুলি বহুজনেই মন্তব্য কৰিছে এতিয়া মই আপোনাক যে প্ৰথমেই কৈছিলোঁ আপোনাক এটা সিক্ৰেট টিপছ শিকাই দিম যাৰ জৰিয়তে আপুনি অধিক লাভ এই উপায়টোৰ জৰিয়তে অৰ্জন কৰিব পাৰিব সেইটো আপুনি শিকি লওক এই উপায়টো কৰাৰ আগত আপুনি যদি এই সিক্ৰেট টিপছটো শিকি লয় তেন্তে এই উপায়টোৰ পৰা আপুনি দুগুণ কিয় 3 গুণ পৰ্যন্ত লাভ অৰ্জন কৰিব পাৰিব তাৰ কাৰণে কি কৰিব লাগিব জানে যেতিয়া আপুনি সেই ড্ৰিংক মানে সেই ডালচেনি লং আৰু সেই ডাঙৰ ইলাচি উতলোৱা পানীখিনি আপুনি যেতিয়া সেৱন কৰিব তাৰ 15 মিনিটৰ ভিতৰত আপুনি 1 চামুচ চফ চুবাই খাব চফ আমি এনেও খাওঁ মুখৰোচক হিচাপেও আমি চফ খাওঁ গতিকে আপুনি যদি 1 চামুচ সেই 15 মিনিটৰ ভিতৰত চফো খাই দিয়ে তেন্তে ইয়াৰ ডাবল প্ৰফিট আপুনি লাভ কৰিব দেখাত একেবাৰে সাধাৰণ আপুনি মোক সমালোচনা কৰিব পাৰে কিন্তু নিয়মিত 1 মাহ কৰি চাওক ৰিজাল্ট আপুনি নিশ্চয় পাব তাৰ পিছত আপুনি ভিডিঅ'ত কমেন্ট কৰি মোক জনাবলৈ বাধ্য হ'ব আজিৰ পৰাই কৰি চাওক কিন্তু মই আপোনাক কেতিয়াও কোৱা নাই আপুনি যদি কিবা ৰোগৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ সেৱন কৰি আছে হেয়া বন্ধ কৰি এইখিনি খাবলৈ মই আপোনাক কোৱা নাই এইখিনি আপুনি এনেও খাব পাৰে ইয়াৰ বৰ বিশেষ একো সাইড এফেক্টই নাই এইখিনি আমি এনেও খাওঁ কিন্তু আমি সঠিক পদ্ধতিৰে এইখিনি খাব নাজানো কাৰণে তাৰ পৰা বেনিফিটটো আমি নাপাওঁ গতিকে আপুনি এমাহ ধৰি এইখিনি খাই চাওক তাৰ পিছত আপুনি মোক নিজেই ক'ব মই সঁচা কৈছো নে মিছা কৈছো চফ কিয় খাবলৈ ক'লো জানে কাৰণ চফে মানুহৰ পাচন শক্তি যথেষ্ট শক্তিশালী কৰে এই তিনিওটা বস্তুৰ মেডিচিনেল প্ৰপাৰ্টিজ যদি বডিৰ গভীৰতালৈ যায় তেন্তে আপুনি মই ওপৰত উল্লেখ কৰা সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰিব এতিয়া আপোনাৰ মনত চাগে নিশ্চয় এটা প্ৰশ্নৰ সৃষ্টি হৈছে এই তিনিটা বস্তুত এনে কি আছে যাৰ কাৰণে আমাৰ সকলো বিষ ভাল হৈ যাব আমাৰ নাৰ্ভৰ ব্লকেজ নোহোৱা হৈ যাব নিশ্চয় আপোনাৰ জানিবলৈ মন আছে এই তিনিটা ইমান পাৱাৰফুল কেনেকৈ হ'ল চাওক ডালচেনিৰ ভিতৰত চিনেমল ডিহাইড আৰু এন্টি অক্সিডেন্ট থাকে যিখিনিয়ে ব্লাড সুগাৰ কন্ট্ৰোল কৰে আৰু নাৰ্ভৰ ভিতৰত জমা হোৱা ফেটছ
মেল্ট কৰে এই ডাঙৰ ইলাইচিটো যাক আমি কোলা ইলাইচি বুলি কওঁ এই কোলা ইলাইচিটোৱে আপোনাৰ শৰীৰলৈ পটাছিয়াম আৰু মেগনেছিয়াম লৈ যায় যিখিনিয়ে ব্লাড প্ৰেছাৰক নেচাৰেলি বেলেন্স কৰে আৰু আপোনাৰ যেটো হৃদস্পন্দন হেতুক যথেষ্ট মজবুত কৰে শক্তিশালী কৰে আৰু লঙত ইউজিনল নামৰ এটা প্ৰপাৰ্টিজ থাকে ইউজিনল এনেকুৱা এটা কম্পাউণ্ড যিখিনিয়ে ইনফ্লামেশ্যন আৰু পেইন দুয়োটাকে খতম কৰে আৰু সেই কাৰণে হাত ভৰিত যি জিনজিননি ভাব গাঁঠিৰ যি বিষ এইবোৰ লাহে লাহে নোহোৱা কৰে এতিয়া মই আপোনাক এনেকুৱা কিছুমান হেলদি ফুডৰ বিষয়ে ক'ম যিখিনি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বা আমি উল্লেখ কৰা বেমাৰসমূহৰ পৰা বাচিবলৈ আপুনি ৰেগুলাৰলি আপোনাৰ খাদ্য তালিকাত সামিল কৰিব লাগিব প্ৰথমে আপোনাক কম ফ্লেক্স সিডছ বজাৰত আপুনি কিনিবলৈ পাব যিকোনো গ্ৰসাৰীৰ দোকানত বা যিকোনো ডিপাৰ্টমেণ্টেল ষ্টৰত আপুনি এই ফ্লেক্স সিডছ পাব ইয়াৰ ভিতৰত ওমেগা 3 ফেটি এচিড থাকে যিখিনিয়ে আপোনাৰ নাৰ্ভবোৰক শক্তিশালী কৰিব কেৱল নাৰ্ভবোৰক শক্তিশালী কৰাই নহয় আৰু আপোনাৰ শৰীৰত হোৱা বিহু ই কমাই দিব এইখিনি আপুনি পিছি এগিলাস গাখীৰৰ সৈতে বা পানীৰ সৈতে বা দৈৰ সৈতেও ৰাতিপুৱা খাব পাৰিব ইয়াৰ পিছত আহিল চিয়া সিডছো আপুনি যিকোনো গ্ৰসাৰীৰ দোকান বা ডিপাৰ্টমেণ্টেল ষ্টৰ এইবোৰত পাই যাব আজিকালি অনলাইন শ্বপিং কৰা সকলে যিকোনো ধৰণৰ অনলাইন সাইটত চিয়া সিডছ পাই যাব চিয়া সিডছৰ ভিতৰত আইৰণ থাকে পটাছিয়াম থাকে আৰু প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ভাগৰুৱা ভাৱটো এই চিয়া সিডছে দূৰ কৰিব নাৰ্ভবোৰক ৰিলেক্স কৰিব আৰু আপোনাৰ ইমিউনিটি যথেষ্ট বৃদ্ধি কৰিব এই গোটেই বস্তুবোৰ যদি আপুনি খুব ধুনীয়াকৈ ব্যৱহাৰ কৰে মই যিখিনি হেলদি ফুডৰ বিষয়ে ক'লো সেইখিনি আপুনি কৰক বা নকৰক কিন্তু মই যেটো ডালচিনি লং আৰু ডাঙৰ ইলাইচিৰ উপায়টোৰ কথা ক'লো সেইখিনি যদি আপুনি এমাহ ধৰি কৰিব পাৰে তেন্তে এমাহত আপুনি মিনিমাম এটা ৰিজাল্ট পাব কিন্তু বেটাৰ ৰিজাল্ট পাবলৈ মই যে ক'লো এক চামুচ চফ 15 মিনিটৰ ভিতৰত চবাই খাব বা এই তলত যে চিয়া সিডছ ফ্লেক্স সিডছ এইবোৰৰ কথা ক'লো এইবোৰো যদি সমান্তৰালভাৱে আপুনি খাই থাকে তেন্তে এই গোটেই সমস্যাবোৰৰ পৰা আপুনি মুক্তি লাভ কৰিব যিবোৰ কৰোতে আপোনাৰ বহুত বেছি টকা পইচাৰো খৰচ নহয় আৰু আপোনাৰ সাইড এফেক্ট নাই এইটোৱে আটাইতকৈ ডাঙৰ কথা আৰু যদি আপুনি বেলেগ কিবা অসুখত আক্ৰান্ত হৈ আছে তেন্তে মই উল্লেখ কৰা বস্তুবোৰ খাব পাৰিবনে নাই এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ল'বলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আন 10 জনৰ উপকাৰ সাধন কৰি আপুনিও যদি অকনমান পুণ্য অৰ্জন কৰিব বিচাৰে তেতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোন প্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ